নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু টপিক বহুতে জৰুৰী আৰু বহুত গুৰুত্বপূৰ্ণ টপিক হয়। ঠিক আছে, আজি আপোনালোকক মই এটা ট্ৰেইনিং ছেকশ্যনৰ হিচাপত এই ভিডিঅ'টোৰ পৰা আৰম্ভ ষ্টাৰ্টিং কৰিছোঁ। আৰু মই আগৰ পুৰণা এটা ভিডিঅ'ত কথা কৈ থৈছিলোঁ, মই আজিৰ পৰা প্ৰায় 2 বছৰমান আগত কৈ থৈছিলোঁ, যোনদিনাখন মোৰ 50,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ যাব, সেইদিনাখনৰ পৰা মই আপোনালোকক যিমানখিনি শিক্ষা আছে মোৰ ঠাইত, মই ছাগলী ফাৰ্মিং কৰা যিমানখিনি মোৰ ঠাইত নলেজ আছে, সেই গোটেই নলেজখিনি আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমত আপোনালোকক গোটেইখিনি জনাই দিম। আৰু মই যিখিনি কথা জানো, আজিলৈ ধৰক 2016 মানৰ পৰা ছাগলী ফাৰ্মিঙত লাগি আছোঁ। তো ফাৰ্মিং হিচাপে লাগি আছোঁ, ইনে আগতেও লাগিছোঁ, কিন্তু 2016 মানৰ পৰা যিহেতু ফাৰ্মিং হিচাপে লাগি আছোঁ, তো মই আপোনালোকক ইমানখিনি গেৰাণ্টিত, এই ভিডিঅ'টোৰ মাধ্যমত ইমানখিনি গেৰাণ্টিত আপোনালোকক মই ক'ব পাৰিম, মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে 100% এখন ফাৰ্ম কৰি আৰামছে চলিব পাৰিব। তাত ছাগলী ঘৰ বনোৱাৰ পৰা লৈ ছাগলী মাৰ্কেটিঙলৈকে, ঠিক আছে। তাৰ মাজত আপোনাৰ পোৱালি জন্ম হোৱাৰ পিছত কি কৰিব লাগিব, খাদ্য কেনেকুৱা মেনেজমেণ্ট, ঔষধ দিয়া, ডিৱাৰ্মিং, A to Z, একদম ঘৰ বনোৱাৰ পৰা লৈ বিক্ৰী কৰালৈকে ছাগলীটো যিখিনি কৰিব লাগে সেইখিনি A to Z আপোনালোকক এই ভিডিঅ'টো বা নেক্সট যিবিলাকত ইয়াৰ পাৰ্ট আহিব, সেইবিলাক পাৰ্টত আপোনালোকে পাই যাব। আৰু 1 পৰা পাৰ্টবিলাক ষ্টাৰ্টিং হ'ব, 1 পৰা কিমানলৈকে হয় সেইটো নাজানো। আৰু লগত এটা কথা কওঁ, যিহেতু মই 50,000 ছাবস্ক্ৰাইবাৰ হ'লে এইবিলাক ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু আজি অলপমান দিনৰ আগতে ইউটিউবৰ পলিচি চেঞ্জ হৈছিলে। পলিচি যেতিয়া চেঞ্জ হয়, সেইখিনি সময়ত আপোনাৰ কি হৈছিলে, এটাটো ইংলিছত মানে ভাষাটো ইংলিছত ট্ৰান্সলেশ্যন হৈ গৈছিলে নিজে। তাৰপিছত সেনেকৈ 2 মাহমান থাকিলে, মই চেকো কৰা নাছিলোঁ, তো সেইটো মই গম পোৱা নাছিলোঁ। তাৰপিছত আকৌ এতিয়া কি হৈ আছে, ইউটিউব চেনেলটো মানে মোৰ ভিডিঅ'বিলাকত প্ৰমোট নকৰে, কিবা এটা আকৌ ছেটিং হেৰি হৈ আছে চাগে, মই ইমান এটা নাজানো ইউটিউবৰ বিষয়ে, ইমান এটা মানে কম্পিউটাৰ বিষয়ে মই নাজানো। যিহেতু নাজানো, যেনেকৈ আছে তেনেকৈ, কাৰণ মই ভাবাও নাই এই 40,000 ওপৰত যেন মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব বুলি, সেইটো ভাবাও নাই। যিখিনি মানুহ আছে সেইখিনি মানুহে যাতে শিকিব পাৰে, সেই বুলিয়ে ভাবি মই এই নতুনকৈ যিটো ছেশ্যন হয়, সেই ছেশ্যনটো আপোনালোকক ষ্টাৰ্ট কৰিছোঁ। আৰু ইয়াত মানে আপোনালোকে, মই ক'লোঁ আপোনালোকক যিখিনি একদম ছাগলীটো ঘৰ বনোৱাৰ পৰা ছাগলী জগাৰ পিছত কেনেকৈ কি কৰিব লাগে, গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমতে শিকোৱা যাব। এতিয়া আজি আমি প্ৰথম টপিকটো লৈছোঁ কি চাওক, আজি টপিকটো আমি লৈছোঁ, আমাৰ টপিকটো হৈছে ছাগলী ফাৰ্মিং কৰাৰ আগত আপুনি ঘৰটো বনাব লাগিব। মানে ছাগলী আপুনি কিনাৰ আগত, আপুনি ছাগলী গোটোৱাৰ আগত আপুনি ঘৰটো বনাব লাগিব। আৰু ঘৰটো কেনেকুৱা হ'ব লাগিব, ঘৰটো মাটিত হ'লেও হ'বনে, ওখত বনাব লাগিব, চাঙত বনাব লাগিব, সেইটো গোটেইখিনি কথা এই ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, আৰু চোৱাৰ পিছত যদি ভাবে কি ভিডিঅ'টো সঁচাই উপযোগী হয়, তেতিয়াহ'লে বেলেগলৈ শ্বেয়াৰ কৰি দিব, আপোনালোকৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব, যাতে নতুন যিবিলাক ছাগলী ফাৰ্মাৰ হয় তেওঁলোকে লছ নোখোৱাকৈ ধুনীয়াকৈ ফাৰ্মিং কৰি যাব পাৰে, ঠিক আছে। তো চবতকৈ প্ৰথমে যেতিয়া আপুনি এখন ছাগলী ফাৰ্ম খুলিম বুলি ভাবে, তেতিয়া আপোনালোকৰ এটা ছাগলী ঘৰ এটা বহুত জৰুৰী। ছাগলীখিনি অনাৰ আগতে আপুনি এটা ঘৰ বনাই ল'ব লাগিব, যিটো ঘৰত আপুনি ছাগলী থ'ব। কিন্তু তেতিয়া আপোনাৰ এটা কথা আহি যায়, বাজেটটো বহুত ডাঙৰ। ছাগলী ফাৰ্মিং বা গৰু ফাৰ্মিং যিয়ে নহওক, ফাৰ্মিঙৰ ক্ষেত্ৰত আহিলে বাজেটটো এটা বহুত ডাঙৰ মেটাৰ হৈ যায়। সেইটো চবতকৈ নম্বৰ 1 টপ মেটাৰত সেইটোৱে থাকে, ঠিক আছে। যদি আপোনাৰ বাজেটটো আছে, তেতিয়া আপুনি ঘৰো বনাব পাৰিব, ভাল ছাগলীও কিনিব পাৰিব। এতিয়া মানে আপোনাৰ ধৰক, মই ধৰিছোঁ আপোনাৰ বাজেট খুবেই কম, বাজেট যেতিয়া আপোনাৰ খুবেই কম, তেতিয়াহ'লে আপুনি এটা ঘৰ নবনোৱাকৈও, এটা ঘৰ নাথাকাকৈও আপুনি এখন ছাগলী ফাৰ্মিং খুব ধুনীয়াকৈ চলাব পাৰে। এতিয়া ধৰক ঘৰ নাথাকে, আপুনি ছাগলী ফাৰ্ম এখন কেনেকৈ কৰিব, বা ঘৰেই নাই আপোনাৰ ঠাইত, ছাগলী ঘৰ নাথাকে, আপুনি এখন ছাগলী আনিব ৰাখিব ক'ত? তো তাৰ কাৰণে কিছুমান মানে ছিষ্টেম আছে। আপোনালোকে আমাৰ যিবিলাকত আমি এতিয়া ধৰক ফাৰ্মিংবিলাকত ঘৰ বনাই কৰিছোঁ, ইয়াৰ আগতে যিবিলাকত মানে মানুহ আছিলে, সিহঁতে কেনেকৈ কৰিছিলে, সিহঁতে ঘৰৰ এটা চুকত আপোনাৰ ছাগলী ৰাখিছিলে, বা বাৰাণ্ডা এটা ৰুম আছিলে, বাৰাণ্ডাৰ ৰুমতো ৰাখিছিলে, বা ভঁৰালৰ তলত ৰাখিছিলে। যদি আপোনালোকৰ বাজেট কম, ঘৰৰ কাৰণে যদি আপোনালোকে টেনশ্যন হৈছে, ঘৰটো বনালে আপোনালোকে ছাগলী আনিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ যদি তেনেকুৱা এক্সট্ৰা ৰুম আছে, ঘৰৰ পাকা হওক, কেঁচা হওক, যিয়ে নহওক, যেনেকুৱাই হওক, গোহালি হওক, ভঁৰালৰ তলত হওক, যদি আপোনালোকৰ তেনেকুৱা ৰুম আছে, তাতেই আপোনালোকে ঘৰ নবনোৱাকৈ 5টা বা 10টা ছাগলী ফাৰ্মিংখন ষ্টাৰ্টিং কৰিব পাৰে, ঠিক আছে। 5টা বা 10টা ছাগলী আপোনালোকে ফাৰ্মিংখন ষ্টাৰ্টিং কৰিব পাৰে। আৰু যেতিয়া আপোনাৰ ছাগলী ফাৰ্মিংখনৰ পৰা আৰ্নিং ষ্টাৰ্ট হৈ যাব, আৰ্নিং ষ্টাৰ্টিং হোৱাৰ পিছত আপোনালোকে এটা ছাগলী ঘৰ বনোৱা খুবেই জৰুৰী হয়। এতিয়া ধৰক আপুনি প্ৰথমে মই কৈছোঁ, আপোনালোকৰ পইচা নাই, বাজেট নাথাকাৰ ফলত আপোনালোকে ঘৰেই নাই, কিন্তু তেতিয়াওতো হয়তো ছাগলীখিনি তাত থাকিলে বেমাৰ হ'ব পাৰে, মাটিত থাকিলে ছাগলীখিনি বেমাৰ হ'ব পাৰে। তো আপোনালোকে কি কৰিব লাগিব, ছাগলীখিনিক শুবলৈ কাৰণে যিমানে নহওক 2 ফুট হওক, 1.5 ফুট হওক, 1 ফুট হওক, আপুনি ইয়াৰ ব্যৱস্থা কৰি দিব লাগিব, মানে চাঙৰ ব্যৱস্থা কৰি দিব লাগে। তাত আপোনালোকে কাঠ নাই যদি
নাৰিকলৰ দিয়ে নাৰিকলৰ গছ বা তামোলৰ গছৰ ফালি পেলাই যিটো ফালা পিছত যিটো ওলায় তামোল গছ নাৰিকল গছ বা বাঁহে চিটা চিটিকৈ বনাই আপোনালোকে চাং হিচাপত বনাই দিব লাগে আৰু সেই চাঙতে আপোনালোকে আৰামছে 5-10জনী ছাগলী চৰি দেই ফোন এটা আহিছে 5-10জনী ছাগলী আপোনালোকে আৰামছে 5-10জনী ছাগলী আৰামছে পুহিব পাৰে আৰু যেতিয়া নেক্সট সিহঁতৰ পোৱালি হ'ব পোৱালি বেছি তাৰপিছত আপোনালোকে এখন ফাৰ্ম বনাব পাৰিব এতিয়া আমি ফাৰ্মখন বনাম কেনেকুৱা যেতিয়া আপোনালোকে ছাগলীও বেছিল আপোনালোকৰ বাজেট নাই বাজেট হৈ গ'ল 1 বছৰ পিছত 2 বছৰ পিছত আপোনালোকৰ বাজেট হৈ গ'ল বা বাজেট আছে অলপমান কম পৰিমাণে বাজেট আছে তো আমি ফাৰ্মখন বনাম কেনেকৈ ঠিক আছে ভিডিঅ'টো অকণ লম্বা হ'ব পাৰে কিন্তু ভিডিঅ'টো একদম 100% আপোনালোকে এই ভিডিঅ'টোৰ পৰা 100% নতুন ফাৰ্মাৰ কাৰণে আপোনালোকৰ এই 100% এই ভিডিঅ'ৰ পৰা মই ক'লোঁ আপোনালোকে ফল পাব এই ভিডিঅ'টোত ফল পাব মই ইমানে ক'লোঁ তো কি হয় যদি আপুনি ধৰক বাজেট অলপমান আছে আপোনাৰ বাজেট অলপমান আছে আৰু বাজেট অলপমান থকাৰ পিছত আপুনি ফাৰ্মখন ষ্টাৰ্টিং কৰিব ওলাইছে ফাৰ্মখন বনাব বিচাৰিছে যদি আপোনাৰ বাজেট বেছি আছে এই নিচিনা মই আপোনাৰ যিখন ফাৰ্ম বনাইছোঁ এখন ফাৰ্ম আপোনাৰ এই নিচিনা এখন ফাৰ্ম বনাব পাৰে মই তলত আপোনাৰ 5 ইঞ্চি ইটা মাৰিছোঁ আৰু সেইটো সিপেনে বতাহ আহিব বুলি সম্পূৰ্ণকৈ মাৰি দিছোঁ সিপেনে বতাহ আহিব বুলি সম্পূৰ্ণকৈ মাৰি দিছোঁ আৰু এইফালে আপোনাৰ চৰি দেই এইফালে আপোনাৰ মই 3 ফুটমান মাৰিছোঁ 3 ফুটো মাৰা নাই অকণ কমহে হ'ব 2.5 ফুটমান মাৰিছোঁ সেনেকৈ 2.5 ফুট 3 ফুট সেনেকৈ মাৰিছোঁ আৰু তাৰ লগতে কি কৰিছোঁ লোহাৰ জালনি লগাই দিছোঁ লোহাৰ জালনিখনৰ ওপৰত আকৌ মই বাঁহৰ জালনি মাৰি দিছোঁ আৰু আঁঠুৱা ব্যৱস্থা কৰি দিছোঁ সম্পূৰ্ণ আঁঠুৱা ব্যৱস্থা কৰিছোঁ ওপৰৰ পৰা এনেকৈ ছিংগলকৈ পাৰ্ট এটাকৈ চিলাই আপুনি যেতিয়া আঁঠুৱা চিলোৱা মানুহ আহিব সি নিজে চিলাই দিব আপোনাৰ আঁঠুৱা চিলোৱা মানুহ আহি পেলাই আপোনাৰ ধুনীয়াকৈ আঁঠুৱা চিলাই দিব আঁঠুৱা ব্যৱস্থা কৰিব চবতকৈ প্ৰথমে আঁঠুৱা ব্যৱস্থা বহুত জৰুৰী যদি আঁঠুৱা ব্যৱস্থা নাথাকে আপোনালোকৰ ছাগলীখিনি ক্ষীণাব কিন্তু তো সেনেকৈ আৰু তলত মই দিছোঁ কি তলত আপোনাৰ মই দিছোঁ বাঁহে বহুত দিন যায় আপোনাৰ 5-6 বছৰ আৰামছে চকু মুদি 5-6 বছৰ আৰামছে আপোনাৰ পুৰণা মানে জাতি বাঁহ পুৰণাটো দিব লাগে ধুনীয়াকৈ আপোনাৰ ওলাই যাব ঠিক আছে এইখিনিত আপুনি আৰামছে এনেকুৱাত মোৰ এইটো ঘৰত এতিয়া আপোনাৰ ধৰক মই 20জনী ছাগলী থোৱা কেপাচিটি আছে মোৰ এই ফাৰ্মখনত মই 20জনী ছাগলী থোৱা ধুনীয়াকৈ এটা কেপাচিটি এই ফাৰ্মখন হয় ঠিক আছে আৰু ইয়াত মই বাজেট আপোনাৰ মই বাজেটত ক'ব গ'লে এই মাটি তোলা পেলৈ এইখিনিত মাটি তোলা পেলৈ ফাৰ্মখন বনোৱালৈকে 1.5 লাখ মান টকা মোৰ খৰচ হৈছে মাটি তোলা পেলৈ এইখিনি জেগাত মাটি তোলোতে আপোনাৰ 33,000 নে 35,000 টকা গৈছে আৰু তাৰপৰা লৈ একে হাজিৰা লগাই আপোনাৰ ধৰক মই গোটেই ফাৰ্মখনৰ তাৰপে ধৰি টিঙপে ধৰি A to Z খৰচা মই আপোনাৰ 1.5 লাখ মান টকাত এই গোটেইখিনি ফাৰ্ম ওলাই গৈছে আৰু তলত মই যিহেতু মোৰ মাটিখিনি অলপমান ঢিলা মাটি আছিলে কাৰণে মই তলত সূতাবিলাকৰ তলত জাল দিছোঁ কাৰণে অলপমান পইচা মোৰ খৰচটো বেছি হৈছে প্ৰায় 20,000 মান টকা প্ৰায় বেছি খৰচা হৈছে আৰু মোৰ ফাৰ্মখনৰ তলৰ হাইটটো কম হ'ল তলৰ হাইটটো আপোনাৰ কিমান হ'ব আপোনাৰ 3.5 ফুট মানে হাইট আছে কিন্তু আপোনাৰ পৰাপক্ষত আপোনালোকে 5 ফুটতকৈ অলপমান বেছি হাইট দিব যদি এনেকুৱা ফাৰ্ম বনায় 5 ফুটতকৈ বেছি হাইট দিব 5 ফুটতকৈ বেছি হাইট দিব নোৱাৰা মোৰ মেইন কাৰণ হ'ল কিছুমান কথা আছে ইয়াত মানে হয় ফাৰ্মখন মোৰ কমজুৰি হৈ যায় কিয়নো মাটিটো নতুন আছিলে ঠিক আছে কিন্তু নেক্সট টাইম যেতিয়া মই ফাৰ্ম বনাম আপোনালোকক তেনেকুৱা মই ওখ জেগাত ফাৰ্মখন বনাই দেখাম মানে 5 ফুটৰ ওপৰত হ'ব ইয়াৰ নেক্সট যিটো হ'ব এইফালে 5 ফুটৰ ওপৰত হ'ব সেইটো এটা ধ্যান ৰাখিব সদায় মানে আৰু পৰাপক্ষত তলটো পাকা কৰি দিব পাকা কৰি দিয়াৰ পিছত আপোনালোকে ৰাতিপুৱা মটৰ মাৰি দিলে যাতে ওলাই যায় এনে এসপ্তাহ পিছতো আপোনাৰ চাফা কৰিলে একো দিগদাৰ নহয় কোনোবাই কয় কি ডেইলি চাফা কৰিব লাগে সেনেকুৱা কোনো কথা নাই ছাগলী মুতটো বা ছাগলী গোন্ধত আপোনাৰ কোনো ধৰণৰ এনেকুৱা বেমাৰ নহয় ঠিক আছে কোনো ধৰণৰ এনেকুৱা বেমাৰ নহয় আপুনি ধৰক 10 দিনৰ পিছত চাফা কৰিছে এসপ্তাহ পিছত চাফা কৰিলে চলি যাব কিন্তু পৰাপক্ষত ফাৰ্মখন ওখ হ'ব লাগে ঠিক আছে আপোনালোকক ফাৰ্ম কেনেকৈ বনায় সেইটো কথা মই শিকাই দিলোঁ আৰু তলত যদি আপুনি সেনেকুৱা ৰুমত যদি ফাৰ্ম বনাই ৰাখিছে সেনেকুৱা জেগাত যদি আপোনাৰ ফাৰ্ম আছে তেতিয়াহ'লে আপোনালোকে সেইটো কথা নহয় মাটিত শুব নিদিব ছাগলীখিনিক মাটিত শুব নিদিব ঠিক আছে আৰু যদি এনেকৈ ফাৰ্ম বনায় সেইটো হিচাপত বনাব কম খৰচত বনাব চেষ্টা কৰিব যিমান পায় তিমান কম খৰচত বনাব চেষ্টা কৰিব বাহিৰৰ ভিডিঅ' চাই পেলাই আপুনি ফাৰ্মখনতে একদম মানে বহুত বনাওঁতে বহুত পইচা খৰচ কৰি দিলে তাৰপিছত আকৌ যেতিয়া মানে জীৱবিলাক কিনিবলগীয়া হৈছে ছাগলী কিনিবলগীয়া হৈছে তেতিয়া আপুনি আকৌ দামত কম্প্ৰমাইজ কৰিছে মাদাৰ ষ্টকত কম্প্ৰমাইজ কৰিছে মেলটোত কম্প্ৰমাইজ কৰিছে তেতিয়া কিন্তু আপোনাৰ ফাৰ্মখন নচলিব সেইকাৰণে মই আপোনাৰ আজি প্ৰথম বেছিক কথাটোতে আপোনালোকক মই কৈ দিছোঁ একদম প্ৰথম বেছিক হয় বেছিকটোতে এটা কথা মনত ৰাখিব আপোনালোকে ফাৰ্মখন হাইটটো তলটো আৰু ওপৰটো মেনেজ কৰি পেলাই লেভেল কৰি পেলাই একদম হিচাপত পৰাপক্ষত চাব দুখনমান ফাৰ্ম ভিজিট কৰি পেলাই সেই নিচিনাকৈ বনাব আৰু যিমান পায় তিমান কম খৰচত বনাব চেষ্টা কৰিব নেট মাৰি ৱাল মাৰি গোটেইখন বনাব নালাগে নেট মাৰিলে নেটতে কমতে নেটটো আহি যায় আমি মোৰ যিখন নেট কিনিছিলোঁ গোটেই ঘৰটো মাৰিছোঁ গোটেই ঘৰটো মাৰা নেটখনত আপোনাৰ 36 মানে 3600 টকা পৰিছে 3600 টকা পৰিছে 3400 টকা পৰিছে এই নেটখিনিত তাৰপিছত তাৰ লগাই ধুনীয়াকৈ বান্ধিছোঁ সেই নিচিনাকৈ আপোনালোকে আৰামছে ফাৰ্মখন বনাব পাৰে বহুত বেছি পইচা খৰচ কৰিব নালাগে আৰু বেলেগৰ ভিডিঅ' চাই একদম ফাৰ্ম বনাই আহে মই ছাগলী পুহিম সেনেকুৱা মোৰ পইচা আছিল কাৰণে মই বনালোঁ যদি মোৰ পইচা নাথাকিলে হয় যেতিয়া মই প্ৰথম ছাগলী ফাৰ্ম ষ্টাৰ্টিং কৰোঁ
এইখিনিত আপোনাৰ 5,000 মান টকা খৰচ কৰি সিফালে এইটো ভাঙি গ'ল এতিয়া এইফালে ভাঙি গ'ল একদম ভাঙি জৰাজীৰ্ণ হৈ আছে মাজে মাজে বাঁহকেইডাল সলাই থাকোঁ জৰাজীৰ্ণ হৈ আছে তেতিয়াও সেইটো ছাগলী তেতিয়াও ছাগলী আছে এইটো ঘৰত সেই ফাৰ্মখনত এতিয়াও ছাগলী আছে সেই ভাঙা চিঙা ঘৰটোত আপোনাৰ মই টোটেল লোকেল ছাগলী টোটেল মাইকী ছাগলী আপোনাৰ 52 জনী হৈ গৈছিলে সেই ভাঙা চিঙা ঘৰটোত লোকেল ছাগলী 52 জনী হৈ গৈছিলে তেতিয়াহ'লে মনত ৰাখক মই তেতিয়া মাটিতে ৰাখিছিলোঁ মানে মাজে মাজে চাং বনাই দিছিলোঁ আৰু মাটিত তেনেকৈ চালপেয়া টাইপ বনাই দিছিলোঁ সেনেকৈ ৰাখিছিলোঁ যেতিয়া পইচা পাতি হৈছে তেতিয়া এনেকৈ বনাইছোঁ তিনিচুকীয়াত বনাইছোঁ যেতিয়া মোৰ পইচা আছিলে যেতিয়া মোৰ পইচা হৈছে মই সেই পইচা হোৱাৰ পিছতহে কিন্তু বনাইছোঁ মোৰ পইচা নিজৰ পইচাই মই ফাৰ্মখনত মোৰ পকেটৰ পইচা ইনভেষ্ট কৰা নাই মই একদম আপোনালোকক বেছিক কথা এটা আৰু এই ভিডিঅ'ৰ মাধ্যমত কৈ দিওঁ মোৰ ছাগলী ফাৰ্মিং ষ্টাৰ্ট কৰোঁতে মই যেতিয়া ব্যৱসায় ষ্টাৰ্ট কৰোঁ ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰোঁ তেতিয়া খুব কম বাজেটত কৰিছিলোঁ খুব কম বাজেটত কিন্তু আজিৰ তাৰিখত বহুত ধুনীয়া এটা হাই লেভেলৰ মোৰ বাজেট হৈ আছে ছাগলী ফাৰ্মিঙৰ ওপৰতে তো মোৰ এইখিনি নলেজ নেক্সট টাইম আপোনালোকে ভিডিঅ' কেনেকৈ পুহিব লাগে কেনেকৈ ব্ৰিড চিলেকশ্যন কৰিব লাগে গোটেইখিনি এই ভিডিঅ'ৰ মাধ্যমতে পাই যাব তো আজি আপোনালোকক মই ছাগলী ঘৰ কেনেকৈ বনাব লাগে সেই কথাখিনি ক'লোঁ ঠিক আছে সেই ঘৰ কেনেকৈ বনাব লাগে সেইখিনি কথা ক'লোঁ আৰু নেক্সট ভিডিঅ' আপোনালোকে যিমান পায় তিমান শ্বেয়াৰ কৰি দিব আৰু সেনেকুৱা এইবিলাখন ভিডিঅ' আপোনালোকে পাই থাকিব তো আজিলৈ ইমানখিনিতে এৰিছোঁ এখন মোৰ আপোনাৰ নতুন যিবিলাক ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকক কৈছোঁ এখন মোৰ ফাৰ্ম হয় বৰ আৰু বাৰবাৰী সিফালে আছে কেইজনীমান আৰু এইটো চাইডে মোৰ বড়ৰ ছেটআপ হয় এইটো মোৰ বড়ৰ ছেটআপ হয় সিটো চাইডে বাৰবাৰী ছেটআপ যিখন মোৰ ট্ৰেডিং ফাৰ্ম সেইখন সিফালে আছে প্ৰায় এতিয়া 12-13টামান তাত ছাগলী আছে ঠিক আছে কিন্তু এইখিনি মোৰ ব্ৰিডিং ফাৰ্ম হয় এখন এই বড়ৰ ফাৰ্মখন মোৰ ব্ৰিডিং ফাৰ্ম ঠিক আছে যদি ভাল লাগিল ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব আৰু যিমান পায় তিমান ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব থেংক ইউ জয় অসম জয় জুবিন দা